হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মই মোৰ নতুন এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আপোনালোকেতো আমাৰ নিজৰ যিখন পুৰণা ঘৰ সেইখন দেখা নাই, তাকে আপোনালোকক অলপ দেখাম বুলি আজি ব্লগটো বনালোঁ। এয়া হ'ল আমাৰ কোকো। গৈ পাওঁতেই সি বহুত মৰমেৰে আমাক ৱেলকাম জনায় আৰু সেয়া চাওক, গৈ পোৱাৰ লগে লগে কিমান সি ফূৰ্তি পায় আৰু এক্সাইটেড হৈ যায়। কিন্তু তাক চকীখনত বহি থাকিব ইনষ্ট্ৰাকশ্যন দিছিল কাৰণে সি চকীখনতে বহি আছে। আৰু এইটো হ'ল আমাৰ এটা মেকুৰী পোৱালি, ইমান মৰম লগায়ো। আৰু গৈ পাই ইমান গৰম আছিলে, পানী এগিলাচ খাই ল'লোঁ আৰু আপোনালোকক তাকে অলপ বোলো দেখাওঁ। ইমান বেছিয়ে গৰম পৰিছে, সেইদিনা বিৰাট অশান্তি লাগিছিল, গোটেই ৰাস্তাটো ৰ'দটো মুখতে পৰি গৈছিল। তাৰপিছত আম কাটিছিলে খুৰীয়ে, সেয়া আম খাই ল'লোঁ। তাৰপিছত মই ভাবিলোঁ যে আপোনালোকক অকণমান আমাৰ ঘৰৰ বাহিৰৰ পৰিৱেশটো দেখাওঁ। বাহিৰৰ পৰিৱেশটো অতি মনোমোহা আৰু আমাৰ ঘৰৰ চোতালত বহি থাকিলে আমি ৰাস্তালৈকে সকলোখিনি দেখা পাই থাকোঁ। আগতেতো আমি গৰম দিনত কাৰেণ্ট নাথাকিলে, যেতিয়া ইনভাৰ্টাৰ নাছিলে, তেতিয়া সৰুতে এই গেটখন যে আছে, গেটখনৰ বাহিৰত গৈ আমি বহি থাকোঁ আৰু ধুনীয়া গাড়ীৰ পৰা বতাহ আহি থাকে। আৰু আজিকালি যিহেতু ৰাস্তাটো 4 লেন হ'ল, বেছি ওচৰলৈ যাবলৈ ভয় লাগে, কাৰণ গাড়ীবিলাক খুব বেছি স্পীডত আহে। কিন্তু আগতে বহুত বেছি স্পীডত অহা নাছিলে। আৰু তাৰপিছত আমি ভাত খাবলৈ বুলি বহিলোঁ। ভাত খাওঁতে কি কি থালিখনত আছিলে আপোনালোকক সেয়া দেখাম বাৰু। মাহঁতক অকণমান ভাত বহাত বোলো হেল্প কৰি দিওঁ। আৰু ইমান বেছি গৰম পৰিছিল, আমি চবেই পকাতে বহি লৈছিলোঁ, কাৰণ সেই ৰুমটো, যিটো ৰুমত আমি খাইছিলোঁ, সেই ৰুমটো বিৰাটেই মুকলি আৰু চাৰিওফালৰ পৰা বতাহ আহি থাকে। আগফালেও এখন দৰ্জা আছে আৰু মই বহি থকা সেই ছাইডতো এখন দৰ্জা আছে। সেইকাৰণে চাৰিওফালৰ পৰা বৰ ধুনীয়াকৈ বতাহ আহি থাকে। তাকে বোলো আপোনালোকক অকণমান দেখাওঁ। আৰু এয়া চাওক, ভাতৰ থালিখনত কি আছিল দেখাম হা। এয়া আছিলে আপোনালোকৰ ভাতকেৰেলা আলু ভাজি, খাচী মাংস, কঁঠালৰ গুটি দি পেলাই বনোৱা এটা চাটনি আৰু লগতে এপিচ মাছ। তাৰপিছতে আমি অলপ সকলোৱে পাৱাৰ নেপ ল'লোঁ। তাৰপিছত খোৱাৰ পৰা উঠি পেলাই আহি পেলাই বাহিৰতে অকণমান বহিছোঁ। তেতিয়ালৈ ধুনীয়া বতাহ এটাও দিছিলে, আৰু যিহেতু ৰাস্তাটোৰ লগতে বুলি কৈছোঁ, ৰাস্তাৰ পৰা ধুনীয়া বতাহ আহি থাকে। আৰু এটা কথা আপোনালোকক পিছত কেতিয়াবা দেখাম, ৰাস্তাটো পাৰ হৈ ৰাস্তাটোৰ সিপাৰে আমাৰ যিখন কলং খুঁটি আছে, সেই কলং খুঁটিখন বৈ গৈছে। চ' বিৰাট ধুনীয়া পৰিৱেশটো। আৰু এয়া চাওক, আমাৰ মুৰ্গী পোৱালিকেইটা ডাঙৰ হ'ল আৰু সিহঁতে এইফালে মুকলি কৰি দিছে যে, সিহঁতে গোটেইখন এনেকৈ ঘূৰি ফুৰিছে। তাৰপিছত আমাক এনেকৈ কোকক এয়া চাওক কেনেকৈ ৰছী দি বান্ধি থৈ দিছে, কাৰণ ৰাস্তাটোৰ ওচৰতে যিহেতু, ৰাস্তাতে দৌৰ ল'ব পাৰে, বিৰাট ভয় লাগে। সেইকাৰণে তাক এনেকৈ বান্ধি থৈ দিছে আৰু সিও ইফালে ঘূৰি ঘূৰি কিবা কিবি খেলি আছে। তাৰপিছত এয়া চাওক, সন্ধিয়া হোৱাৰ আগে আগে পৰিৱেশটো ইমান ধুনীয়া মনোমোহা হৈছে, হয়নে নহয় বাৰু? এনেকুৱা এটা মনোমোহা পৰিৱেশত বহি থাকিলেও মনটো বিৰাট শান্তি লাগে। তাৰপিছত আজি ব্লগটো ইমানতেই শেষ কৰোঁ। আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে। থেংক ইউ ছ' মাছ। উইল মিট ইউ চুন।